নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে আজিৰ কেইবাটা গুৰুত্বপূৰ্ণ খবৰ ২৭ লাখ মহিলা একাউণ্টত সোমাবলৈ গৈ আছে ১০,০০০ কোটি টকা মুখ্যমন্ত্ৰীয়ে এই টকা বিতৰণ কৰিব এতিয়া পৰীক্ষা কৰক আপোনাৰ বেংক একাউণ্ট লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব ১২৫০ টকাকৈ যিসকল মহিলাই অৰুণোদয় 3.0 আবেদন কৰি ৰাখিছে সেইসকল মহিলাৰ বাবে এটা ভাল খবৰ কিয়নো অহা মাহৰ ১০ তাৰিখত লাখ লাখ মহিলাৰ একাউণ্টত ১২৫০ টকাকৈ চৰকাৰে প্ৰদান কৰিব যিসকল ব্যক্তি এতিয়ালৈকে ৰেচন কাৰ্ড পোৱা নাই নতুনকৈ কৰিব পাৰিব আবেদন ৰেচন কাৰ্ড থাকিলে লাভ কৰিব ৩ মাহৰ চাউল একেলগতে সকলে সাজু হওক যদি আপুনি এতিয়ালৈকে চৰকাৰী ঘৰৰ বাবে জিঅ' টেকিং কৰাই অতি শীঘ্ৰে জিঅ' টেকিং কৰাই ৰাখক মাজত মাত্ৰ ২টা দিন বাকী আছে তাৰ পিছতে বন্ধ হৈ যাব চৰকাৰী ঘৰৰ আবেদন প্ৰক্ৰিয়া লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ৰ এটা লাইক কৰিবলৈ নাপাহৰিব আজিৰ আমাৰ প্ৰথম খবৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ আহি গ'ল ধন লাভ কৰা প্ৰক্ৰিয়া লাখ লাখ মহিলাৰ মুখত এতিয়া বিৰিঙিছে হাঁহি আৰু হাঁহি ধন বিতৰণৰ বাবে প্ৰচেছিং অব্যাহত আছে মুখ্যমন্ত্ৰী বিতৰণ কৰিব এই টকা সোমাবলৈ আৰম্ভ হৈ গ'ল ৰাজ্যৰ ২৭ লাখ মহিলা একাউণ্টত অতি শীঘ্ৰে সোমাব ১০,০০০ কোটি টকা গছপুলি ৰোৱা ২৭ লাখ মহিলা একাউণ্টত সোমাবলৈ গৈ আছে ১০,০০০ কোটি টকা আৰু এতিয়া পৰীক্ষা কৰক আপোনাৰ বেংক একাউণ্ট যদি আপোনাৰ একাউণ্টৰ কিবা আপডেট কৰিবলগীয়া আছে অতি শীঘ্ৰে আপডেট কৰি ৰাখক ২৭ লাখ মহিলা একাউণ্টত সোমাবলৈ আৰম্ভ হৈ আছে প্ৰথম কিস্তিৰ ১০,০০০ কোটি টকা প্ৰায় ২৬ লাখ মহিলাই লাভ কৰিব উদ্যমিতা আঁচনিৰ ধন ৰাখি কোনে কোনে লাভ কৰিব এই টকা আৰু কোনে কোনে ধন লাভ কৰিছে বিহালীত ১০,০০০ কোটি টকা প্ৰদান কৰিছে আৰু এতিয়া আপোনাৰ একাউণ্টত অতি শীঘ্ৰে ১০,০০০ কোটি টকা সোমাই দিব উজনি আৰু নামনি সকলো মহিলাৰ একাউণ্টত তিনিখন সভাৰ জৰিয়তে ১০,০০০ কোটি টকা প্ৰদান কৰা হ'ব প্ৰকাশ পোৱা তালিকাখন পুনৰ আপুনি চাই লওক যদি তালিকাত আপোনাৰ নামটো আছে তেনে ক্ষেত্ৰত এই টকা আপুনি লাভ কৰিব আহি গ'ল ধন লাখ লাখ মহিলাৰ মুখত এতিয়া বিৰিঙিছে হাঁহি আৰু হাঁহি অপেক্ষাৰ অন্ত পৰিল অতি শীঘ্ৰে আপোনাৰ একাউণ্টত সোমাবলৈ গৈ আছে ১০,০০০ কোটি টকা যদি আপোনাৰ একাউণ্টত কিবা আপডেট কৰিবলগীয়া থাকে অতি শীঘ্ৰে আপডেট কৰি লৈ লওক তাৰপিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ আপুনি গুগল পে ফোন পে বা পেটিএম ব্যৱহাৰ কৰে নেকি তেনে ক্ষেত্ৰত সেইসকল ব্যক্তিৰ বাবে ডাঙৰ খবৰ আহি পৰিছে ৩০ জুনৰ পৰা ইউপিআই লেনদেনত সলনি হ'ব বহুকেইটা নিয়ম এনপিচিয়ে ঘোষণা কৰিছে বহুকেইটা নতুন নিয়ম এতিয়াৰ পৰা ধনৰ লেনদেনৰ সময়ত ধন লাভ কৰা একাউণ্টৰ গৰাকীৰ প্ৰকৃত নাম উপলব্ধ হ'ব লেনদেনত হোৱা দুৰ্নীতি ৰোধৰ বাবে অনা হৈছে নতুন নিয়ম ইয়াৰ পূৰ্বে ফোনত যে নামত ছেভ কৰা ৰখা হৈছিল সেই নামতে দেখা পোৱা গৈছিল কিন্তু এতিয়াৰ পৰা ধন লাভ কৰা লোকজনৰ বেংক একাউণ্টত থকা নামহে দেখা পোৱা যাব ইয়াৰ দ্বাৰা প্ৰকৃত গৰাকীয়ে ধন লাভ কৰিছে নে নাই সেয়া নিশ্চিত কৰা হ'ব ধন পঠিওৱা ব্যক্তিয়ে নিশ্চিত হ'ব পাৰিব প্ৰকৃততে যিজনে ধন পঠিওৱা হৈছিল তেওঁ লাভ কৰিছে নে নাই গুগল পে আপুনি ফোন পে ব্যৱহাৰ কৰে নেকি তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ আহি পৰিছে এটা নতুন আপডেট আহিবলগীয়া গৈ আছে গুগল পে আৰু ফোন পেত এখন আপডেট আহিলে সকলোৰে সুবিধা হ'ব তাৰপিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ৩ ঘণ্টাৰ ভিতৰত শৃংখল চলিহাক মুক্তৰ দাবী কেইবাটাও গুৰুত্বপূৰ্ণ আপডেট প্ৰকাশ পাইছে ৰাজ্যজুৰি ভয়ংকৰ প্ৰতিবাদ সাব্যস্ত হৈছে নহ'লে উজনি অসম স্তব্ধ কৰাৰ হুংকাৰ প্ৰদান কৰিছে শৃংখল চলিহাক আটকৰ পিছতে উত্তপ্ত উজনি অসম ৰাজপথত নামিল শ প্ৰতিবাদকাৰী গ্ৰেপ্তাৰৰ পূৰ্বে শৃংখল চলিহাই কৰিছিল ডাঙৰ মন্তব্য মোক গ্ৰেপ্তাৰ কৰিলে অসমত হ'ব ভয়ংকৰ পৰিস্থিতি মোক গ্ৰেপ্তাৰ কৰিলে উজনি অসম জ্বলিব ৩ ঘণ্টাৰ ভিতৰতে শৃংখল চলিহাক মুক্তিৰ দাবী হয় বন্ধু বান্ধৱীসকল এটা বিগ আপডেট প্ৰকাশ পাইছে আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব তাৰপিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ৰাজ্যৰ লাখ লাখ লোকলৈ ডাঙৰ খবৰ আহি পৰিছে অৰুণোদয় আঁচনিৰ নামত আপোনাৰ পৰা কোনোৱে টকা বিচাৰিছে নেকি কিয়নো নতুনকৈ অৰুণোদয় আঁচনিৰ বাবে চৰকাৰে আবেদন প্ৰক্ৰিয়া আৰম্ভ কৰিছে কেৱল এয়াই নহয় প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ বাবে চৰকাৰে কিন্তু আবেদন প্ৰক্ৰিয়া আৰম্ভ কৰিছে বা জিঅ' টেকিঙৰ কাম কাজ আৰম্ভ হৈ গৈছে যদি আপুনি এতিয়ালৈকে জিঅ' টেকিং কৰা অতি শীঘ্ৰে কৰাই ৰাখক যদি জিঅ' টেকিং কৰাৰ নামত কোনোৱে ঘুচ বিচাৰিছে তেনে ক্ষেত্ৰত আপুনি দিব পাৰিব অভিযোগ আপুনি কাকো ১ টকাও নিদিব লগে আপুনি অভিযোগ ১ টকা ঘুচ ল'লে যাব লাগিব জেললৈ মুকলি কৰা হৈছে ৬ টকাৰ নম্বৰ একেটা নম্বৰ এতিয়া ছেভ কৰি ৰাখক আপোনাৰ মোবাইল ফোনত 6026903418 আন এটা নম্বৰ হৈছে 6026903483 আন এটা নম্বৰ হৈছে 6026901243 নম্বৰ এইটো হৈছে হোৱাটছআপ নম্বৰ আপুনি হোৱাটছআপ যোগে দিব পাৰিব অভিযোগ 0361246229 এয়া হৈছে নিয়ন্ত্ৰণ কক্ষৰ নম্বৰ দুৰ্নীতি নিবাৰক শাখাই মুকলি কৰিছে একেটা নম্বৰ ছেভ কৰি ৰাখক আপোনাৰ মোবাইল ফোনত ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে এটা ডাঙৰ খবৰ আহি পৰিছে যদি কোনোৱে টকা বিচাৰিছে লগে দিয়ক আপুনি অভিযোগ
বন্ধু বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। সো থ্যাংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।